নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ আৰু আপোনালোকে চাই আছে আমাৰ সময়। এই মুহূৰ্তত জনাব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ। তিনিওখন কৃষি আইন বাতিল হ'ল আৰু অৱশেষত এই বৃহৎ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাতিল হ'ল তিনিখন কৃষি আইন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা। সাৰ্থক হ'ল কৃষকসকলৰ সংগ্ৰাম আৰু কৃষকসকলৰ বৃহৎ জয় আৰু আগন্তুক সংসদ অধিৱেশনত সম্পূৰ্ণ হ'ব অপ্ৰয়োজনীয় প্ৰক্ৰিয়া হ'ব। আৰু কৃষকসকলৰ আন্দোলনৰ পথ এৰি কৃষি পথাৰলৈ উভতি যোৱাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু অৱশেষত প্ৰত্যাহাৰ তিনিওখন নতুন কৃষি আইন আৰু অৱশেষত বিতৰ্কিত তিনিওখন কৃষি আইন বাতিল কৰিলে কেন্দ্ৰীয় চৰকাৰে। আৰু বিগত এবছৰ ধৰি ধাৰাবাহিকভাৱে কৃষকসকলে আন্দোলন চলাই আছিল আৰু শুকুৰবাৰে এই কথা নৰেন্দ্ৰ মোদীয়ে ভাষণত এই কথা উল্লেখ কৰে যে বাতিল কৰা হ'ব কৃষি আইন আৰু কৃষি আইনক লৈ কেন্দ্ৰীয় চৰকাৰৰ ক্ষতি লোৱা দেখিবলৈ পোৱা গৈছে। আৰু অৱশেষত কৃষাণ জয়ী হোৱা দেখিবলৈ পোৱা গৈছে। কৃষকসকলৰ জয় আৰু উৎফুল্লিত হৈ পৰিছে এতিয়া দেশৰ কৃষকসকল। আৰু অৱশেষত প্ৰত্যাহাৰ হ'ল তিনিওখনকৈ আইন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বৃহৎ ঘোষণা আৰু সাৰ্থক হ'ল কৃষকসকলৰ সংগ্ৰাম। আগন্তুক সংসদ অধিৱেশনত সম্পূৰ্ণ হ'ব প্ৰয়োজনীয় প্ৰক্ৰিয়া হ'ব আৰু কৃষকসকলক আন্দোলনৰ পথ এৰি কৃষি পথাৰলৈ যাবলৈ উভতি যোৱাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু কৃষি আইন বলবৎ কৰাক লৈ অবিচল হৈ থকা কেন্দ্ৰীয় চৰকাৰে গা লৰিলে আৰু অৱস্থানৰ পৰা আঁতৰি আহিল কেন্দ্ৰীয় চৰকাৰৰ। অৱশেষত প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে যে বাতিল কৰা হ'ব কৃষি আইন আৰু নতুন যি তিনিখন আইন আনিছিল কেন্দ্ৰীয় চৰকাৰে, তিনিওখন নতুন কৃষি আইন বাতিল কৰা হৈছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গ'ল আৰু সাৰ্থক হ'ল কৃষকসকলৰ যি সংগ্ৰাম সেই সংগ্ৰাম সাৰ্থক হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আগন্তুক সংসদ অধিৱেশনত সম্পূৰ্ণ হ'ব প্ৰয়োজনীয় প্ৰক্ৰিয়া হ'ব। আৰু কৃষকসকলক আন্দোলনৰ পথ এৰি কৃষি পথাৰলৈ উভতি যোৱাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে। আৰু প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলক আন্দোলনৰ পথ ত্যাগ কৰি পুনৰ কৃষি পথাৰলৈ উভতি যোৱাৰ আহ্বান জনাইছে। শুকুৰবাৰে এই বৃহৎ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু তেওঁৰ চৰকাৰে তিনিওখন কৃষি আইন প্ৰত্যাহাৰ কৰিব আৰু এই সন্দৰ্ভত প্ৰয়োজনীয় যিসমূহ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াসমূহ আগন্তুক সংসদ অধিৱেশনত সম্পূৰ্ণ হ'ব বুলি তেওঁ ঘোষণা কৰিলে। লাখ বাৰ চেষ্টা কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদী কৃষকসকলক বুজাব নোৱাৰিলে বুলি তেওঁ মন্তব্য কৰিছে। আৰু তেওঁ কৃষকবাসীৰ ওচৰত ক্ষমা বিচাৰিছে আৰু আন্দোলনৰ পথ এৰি কৃষকসকলক খেতি পথাৰলৈ নামিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু প্ৰধানমন্ত্ৰী প্ৰতিবাদকাৰী কৃষকসকলক আহ্বান জনাইছে যে আপোনালোক গুৰু পৰ্ব উপলক্ষে আপোনালোকৰ ঘৰ আৰু খেতি পথাৰলৈ উভতি আহক। আমি জনাই আছো কৃষকসকলৰ বৃহৎ জয় বুলি ক'ব লাগিব। প্ৰায় বছৰ ধৰি ধাৰাবাহিকভাৱে আন্দোলন চলিছিল কৃষকসকলৰ আৰু অৱশেষত কৃষকসকলৰ আন্দোলন সাৰ্থক হ'ল আৰু সাৰ্থক হ'ল কৃষকসকলৰ সংগ্ৰাম। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহৎ ঘোষণা কৰিলে যে প্ৰত্যাহাৰ হ'ব তিনিওখন নতুন কৃষি আইন আৰু আগন্তুক সংসদ অধিৱেশনত সম্পূৰ্ণ হ'ব প্ৰয়োজনীয় যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াসমূহ আৰু কৃষকসকলক আন্দোলনৰ পথ এৰি কৃষি পথাৰলৈ উভতি যোৱাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু কৃষকসকলৰ অৱস্থা উন্নত কৰাৰ বাবে বৃহৎ তিনিখন আইন অনা হৈছিল, কিন্তু একাংশ কৃষকক বুজাব পৰা নগ'ল বুলি নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। আৰু তেওঁলোকক যিসকল কৃষকে আন্দোলন চলাই আছিলে সেই কৃষকসকলক আন্দোলনৰ সকলো পথ এৰি কৃষি পথাৰলৈ উভতি যোৱাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই খবৰ ভাল খবৰ কৃষকসকলৰ কাৰণে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে যে সাৰ্থক হ'ল কৃষকসকলৰ সংগ্ৰাম আৰু প্ৰত্যাহাৰ কৰা হ'ল তিনিওখন কৃষি আইন। আৰু তিনিখন যি নতুন কৃষি আইন আনিছিলে কেন্দ্ৰীয় চৰকাৰে সেই তিনিখন আইনক লৈ কৃষকসকলৰ মাজত আন্দোলন চলিছিল আৰু সেই আন্দোলন সাৰ্থক ৰূপ হ'ল আৰু সাৰ্থক কৃষকসকলৰ যি সংগ্ৰাম সেই সংগ্ৰাম সাৰ্থক হ'ল। আৰু আগন্তুক সংসদ অধিৱেশনত সম্পূৰ্ণ হ'ব সকলো প্ৰয়োজনীয় প্ৰক্ৰিয়া আৰু কৃষকসকলক আন্দোলনৰ পথ এৰি কৃষি পথাৰলৈ উভতি যোৱাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু প্ৰত্যাহাৰ কৰা হ'ল তিনিওখন নতুন কৃষি আইন। এই মুহূৰ্তত আমি জনাইছো প্ৰত্যাহাৰ কৰা হ'ল তিনিওখন কৃষি আইন আৰু সাৰ্থক হ'ল কৃষকসকলৰ সংগ্ৰাম। নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছিল যে আমাৰ উদ্দেশ্য সৎ আছিল, কিন্তু কৃষি আইনৰ সুফল একাংশ কৃষকক আমি বুজোৱাত ব্যৰ্থ হলো। আৰু প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলক আন্দোলনৰ পথ ত্যাগ কৰি পুনৰ কৃষি পথাৰলৈ উভতি যোৱাৰ আহ্বান জনাইছে।
কৃষকসকলৰ বৃহৎ জয় বুলি ক'ব লাগিব। অৱশেষত প্ৰত্যাহাৰ কৰা হৈছে তিনিওখন নতুন কৃষি আইন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘোষণা কৰিছে আৰু সাৰ্থক হ'ল কৃষকসকলৰ সংগ্ৰাম। আগন্তুক সংসদ অধিৱেশনত সম্পূৰ্ণ হ'ব প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ আৰু কৃষকসকলক আন্দোলনৰ পথে কৃষি পথাৰলৈ উভতি যোৱাৰ আহ্বান জনালে দেশৰ প্ৰধানমন্ত্ৰীয়ে। শুকুৰবাৰে ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিওখন আইন প্ৰত্যাহাৰ কৰিব কেন্দ্ৰীয় চৰকাৰে আৰু প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ আগন্তুক সংসদ অধিৱেশনত সম্পূৰ্ণ হ'ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিলে। আৰু দেশৰ সকলো কোণতে বহুতো কৃষক সংগঠনে আদৰণি জনাইছে আৰু সমৰ্থন জনাইছে এই কাৰ্যক। আৰু আমি জনাই আছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা যে বাতিল কৰা হ'ল তিনিওখনকৈ নতুন কৃষি আইন আৰু কৃষকসকলে আন্দোলনৰ পথ এৰি কৃষি পথাৰলৈ উভতি যোৱাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰীগৰাকী। আৰু অৱশেষত প্ৰত্যাহাৰ তিনিওখন নতুন কৃষি আইন। আৰু দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছে নৰেন্দ্ৰ মোদী আৰু তেওঁ কৈছে যে কিছুমান মানুহক তেওঁ বুজাব নোৱাৰিলে, কিছুমান কৃষকক তেওঁ বুজাব নোৱাৰিলে, কিন্তু কৃষি আইনখন এখন ভাল আইন আছিল, কিন্তু একাংশ কৃষকক তেওঁ বুজাব নোৱাৰিলে বাবে তেওঁ ক্ষমা বিচাৰিছে আৰু তেওঁ ঘোষণা কৰিছে। শুকুৰবাৰে তেওঁ বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰি কৈছে যে প্ৰত্যাহাৰ কৰা হ'ব তিনিওখন কৃষি আইন আৰু যিসমূহ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াসমূহ আগন্তুক সংসদ অধিৱেশনত সম্পূৰ্ণ হ'ব প্ৰয়োজনীয় যিসমূহ প্ৰক্ৰিয়া। আৰু সকলো কৃষককে আন্দোলনৰ পথ এৰি কৃষি পথাৰলৈ উভতি যোৱাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু পাঞ্জাৱ হাৰিয়ানাৰ কৃষকসকলক খেতি পথাৰলৈ উভতি যাবলৈ আহ্বান জনালে দেশৰ প্ৰধানমন্ত্ৰীয়ে। निर्णय लिया इस महीने के अंत में शुरू होने जा रहे संसद सत्र में, इसी महीने में हम तीनों कृषि कानूनों को रिपील करने की संवैधानिक प्रक्रिया को पूरा कर देंगे। साथियों, मैं आज अपने सभी आंदोलनरत किसान साथियों से आग्रह कर रहा हूं, आज गुरु पर्व का पवित्र दिन है। अब आप अपने अपने घर लौटे, अपने खेत में लौटे, अपने परिवार के बीच लौटे। आइए एक नई शुरुआत करते हैं, नए सिरे से आगे बढ़ते हैं। साथियों, आज ही सरकार ने कृषि क्षेत्र से जुड़ा एक और अहम फैसला लिया है। जीरो बजट खेती यानी प्राकृतिक खेती को बढ़ावा देने के लिए देश की बदलती आवश्यकताओं को ध्यान में रखकर क्रॉप पैटर्न को वैज्ञानिक तरीके से बदलने के लिए एमएसपी को और अधिक प्रभावी और पारदर्शी बनाने के लिए ऐसे सभी विषयों पर भविष्य को ध्यान में रखते हुए निर्णय लेने के लिए एक कमेटी का गठन किया जाएगा। इस कमेटी में केंद्र सरकार, राज्य सरकारों के प्रतिनिधि होंगे, किसान होंगे, कृषि वैज्ञानिक होंगे, कृषि अर्थशास्त्री होंगे। साथियों, हमारी सरकार किसानों के हित में काम करती रही है और आगे भी करती रहेगी। मैं गुरु गोविंद सिंह जी की भावना में अपनी बात समाप्त करूंगा। देहि शिवावर मोहे इहे, शुभ कर्मन ते कबहू न टरो। हे देवी, मुझे ये वर दीजिए कि मैं शुभ कर्म करने से कभी पीछे ना हटूं। जो किया किसानों के लिए किया, जो कर रहा हूं देश के लिए कर रहा हूं। आप सभी के आशीर्वाद से मैंने मेहनत में पहले भी कोई कमी नहीं की थी। आज मैं आपको विश्वास दिलाता हूं
कि अब और ज्यादा मेहनत करूंगा ताकि आपके सपने साकार हो सके, देश के सपने साकार हो सके। आपका बहुत बहुत धन्यवाद। आज मैं आपको देश के छोटे किसानों की चुनौतियों को दूर करने के लिए हमने बीज, बीमा, बाजार और बचत, इन सभी पर चौतरफा काम किया। सरकार ने अच्छी क्वालिटी के बीज के साथ ही किसानों को नीम कोटेड यूरिया, सॉइल हेल्थ कार्ड, माइक्रो इरिगेशन जैसी सुविधाओं से भी जोड़ा। हमने 22 करोड़ सॉइल हेल्थ कार्ड किसानों को दिए और इस वैज्ञानिक अभियान के कारण एग्रीकल्चर प्रोडक्शन भी बढ़ा। साथियों, हमने फसल बीमा योजना को अधिक प्रभावी बनाया। उसके दायरे में ज्यादा किसानों को लाए। आपदा के समय ज्यादा से ज्यादा किसानों को आसानी से मुआवजा मिल सके, इसके लिए भी पुराने नियम बदले। जैसे बीते 4 साल में 1 लाख करोड़ रुपए से अधिक का मुआवजा हमारे किसान भाई बहनों को मिला है। हम छोटे किसानों और खेत में काम करने वाले श्रमिकों तक बीमा और पेंशन की सुविधाओं को भी ले आए। छोटे किसानों की जरूरतों को पूरा करने के लिए सीधे उनके बैंक खातों में 1,62,000 करोड़ रुपए ट्रांसफर किए, सीधे उनके खाते में। साथियों, किसानों को उनकी मेहनत के बदले उपज की सही कीमत मिले, इसके लिए भी अनेक कदम उठाए गए। देश ने अपने रूरल मार्केट इंफ्रास्ट्रक्चर को मजबूत किया। हमने एमएसपी तो बढ़ाई ही, साथ ही साथ रिकॉर्ड सरकारी खरीद केंद्र भी बनाए। हमारी सरकार द्वारा की गई उपज की खरीद ने पिछले कई दशकों के रिकॉर्ड तोड़ दिए हैं। देश की 1000 से ज्यादा मंडियों को ई नाम योजना से जोड़कर हमने किसानों को कहीं पर भी अपनी उपज बेचने का एक प्लेटफॉर्म दिया। और इसके साथ ही देश भर की कृषि मंडियों के आधुनिकीकरण पर भी हमने करोड़ों रुपए खर्च किए। साथियों, आज केंद्र सरकार का कृषि बजट पहले के मुकाबले 5 गुना बढ़ गया है। हर वर्ष 1.25 लाख करोड़ रुपए से अधिक कृषि पर खर्च किए जा रहे हैं। 1 लाख करोड़ रुपए के एग्रीकल्चर इंफ्रास्ट्रक्चर फंड के माध्यम से गांव और खेत के नजदीक भंडारण, इसकी व्यवस्था, कृषि उपकरण जैसी अनेक सुविधाओं का विस्तार, ये सारी बातें तेजी से हो रही है। छोटे किसानों की ताकत बढ़ाने के लिए 10,000 एफपीओ किसान उत्पादक संगठन बनाने का अभियान भी जारी है। इस पर भी करीब 7,000 करोड़ रुपए खर्च किए जा रहे हैं। माइक्रो इरिगेशन फंड के आवंटन को भी 2 गुना करके 10,000 करोड़ रुपए कर दिया गया है।
हमने क्रॉप लोन भी दोगुना कर दिया, तो इस वर्ष 16 लाख करोड़ रुपए हो जाएगा। अब पशुपालकों को मछली पालन से जुड़े हमारे किसानों को भी किसान क्रेडिट कार्ड का लाभ मिलना शुरू हो गया है। यानी हमारी सरकार किसानों के हित में हर संभव कदम उठा रही है, लगातार एक के बाद एक नए कदम उठाती जा रही है। देश के छोटे किसानों की चुनौतियों को दूर करने के लिए हमने बीज, बीमा, बाजार और बचत, इन सभी पर चौतरफा काम किया। सरकार ने अच्छी क्वालिटी के बीज के साथ ही किसानों को नीम कोटेड यूरिया, सॉइल हेल्थ कार्ड, माइक्रो इरिगेशन जैसी सुविधाओं से भी जोड़ा। हमने 22 करोड़ सॉइल हेल्थ कार्ड किसानों को दिए और इस वैज्ञानिक अभियान के कारण एग्रीकल्चर प्रोडक्शन भी बढ़ा। साथियों, हमने फसल बीमा योजना को अधिक प्रभावी बनाया, उसके दायरे में ज्यादा किसानों को लाए। आपदा के समय ज्यादा से ज्यादा किसानों को आसानी से मुआवजा मिल सके, इसके लिए भी पुराने नियम बदले। इस वजह से बीते 4 साल में 1 लाख करोड़ रुपए से अधिक का मुआवजा हमारे किसान भाई बहनों को मिला है। हम छोटे किसानों और खेत में काम करने वाले श्रमिकों तक बीमा और पेंशन की सुविधाओं को भी ले आए। छोटे किसानों की जरूरतों को पूरा करने के लिए सीधे उनके बैंक खातों में 1,62,000 करोड़ रुपए ट्रांसफर किए, सीधे उनके खाते में। साथियों, किसानों को उनकी मेहनत के बदले ऊपर